ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰী ৰমলবীয়া বেহা। কালিৰ পদপথৰ ভিক্ষাৰী আজি বাৰ্মিজ চুপাৰী ব্যৱসায়ৰ সৈতে জড়িত হৈ কোটি কোটি টকাৰ মালিক হোৱাৰো বহু উদাহৰণ আছে। বৰাক উপত্যকা কৰিডৰ কৰি প্ৰতিদিনে বহিৰাজ্যলৈ ৰপ্তানি বাৰ্মিজ চুপাৰী। প্ৰতিদিনে প্ৰচুৰ পৰিমাণে বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক বৰাক উপত্যকাত কৰিডৰ কৰি মেঘালয়ৰ হৈ বহিৰাজ্যত ৰপ্তানি। প্ৰতিদিনে নিশাৰ এন্ধাৰত প্ৰচুৰ পৰিমাণে বাৰ্মিজ চুপাৰী ভৰ্তি গাড়ী বহিৰাজ্যত প্ৰচাৰ কৰা হৈ আছে যদিও নীৰৱ নিৰ্বিকাৰ ভূমিকাত প্ৰশাসন। সাধাৰণ ৰাজ্যৰ অভিযোগ কেইবাখনো চেকপোষ্ট কৰাৰ পিছতো কেনেকৈ বাৰ্মিজ চুপাৰী ভৰ্তি গাড়ী বহিৰাজ্যত প্ৰচাৰ কৰা হৈছে আৰক্ষীৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে সচেতন ৰাইজে। সম্প্ৰতি অসম মেঘালয় সীমান্তত এখন বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতেই বিশেষকৈ চুপাৰী প্ৰচাৰ হোৱাৰ দৃশ্য ৰাজ্যৰ আগত দাঙি ধৰে। তদুপৰি কাটাখাল ৰেলগেট এলেকাত পুৱতি নিশা এখন ট্ৰাকৰ পৰা কেইবাখনো বাৰ্মিজ চুপাৰী ভৰ্তি বস্তা ৰাজপথত পৰি থকা এক ঘটনা সংঘটিত হয় আৰু উক্ত গাড়ীখনৰ দৃশ্য সাধাৰণ পথচাৰীসকলৰ কেমেৰাত বন্দী হোৱাৰ উপৰিও ৰাজপথত পৰি থকা চুপাৰী দৃশ্যসমূহ বন্দী হয়। অকল মেঘালয় নহয়, ইয়াৰ উপৰিও বৰখলা সমষ্টিৰ বালাচৰা টোলগেট আৰু লোকেল চুপাৰীৰ সৈতে বাৰ্মিজ চুপাৰী মিহলাই কোটি কোটি টকাৰ বাৰ্মিজ চুপাৰী বহিৰাজ্যলৈ ৰপ্তানি কৰাৰ কাম দীৰ্ঘদিন ধৰি চলি আহিছে। এতিয়া পৰৱৰ্তী সময়ত প্ৰশাসনে এই অবৈধ বাৰ্মিজ চুপাৰী কামৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কি ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নিউজ এক্স ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। সালামালাইকুম ভাই। ও দেখুন ও এখন আধা ঘন্টা আগে সুপারি বর্মা সুপারি গাড়ি ফাল্টে খাইছে রাতাচড়ার নিচে। ওই যে একটা যেন পেট্রোল পাম্প বনছিল 10 পড়ি যায়, ও 10-এর একটু উফরে আইয়া ও টার্নিংয়ের মাঝে পুষবার গাড়ি একটা পড়ে গেছে ফাল্টে খাইয়া। পুরা রাস্তা বন, এখন কোনো দিকে গাড়ি কোনো দিকে যাইতে আইতে পারেন না। তো অবশ্য জিসিবি ইমিডিয়েটলি আনাইছেন, কারণ এটা খারবাড়ি বড় খারবাড়ি এলাই তাড়াতাড়ি জিসিবি আনাইয়া ইমিডিয়েটলি সাইটে দিয়ে এখন খাম চলের মোটামুটি। ও খাম চলিয়া ও রাস্তা ক্লিয়ার করব, তারা সাইটে দিয়ে গাড়ি যাইতে আইতে দিব। কিন্তু গাড়িটা বড় উঁচা লোড লইছে, খুব বেশি উঁচা লোড লোয়ার কারণে আর গাতার ঝুঁকি জারতে পারছে না, গাড়িটা ফাল্টে খাইছে। তো ভিডিওটা শেয়ার করে দিবা, দেখলানি সুপারি কিলা শেয়ার করিয়া আপনারা দিবা। নেটর কারণে আমি উড়াতাড়া করে ভিডিও দিছি।